তাৰ লিংগটো কাটি পেলাইছে। কি হিচাপত হ'ল নিশ্চয় গাৰ্জেন তৰফৰ পৰা জানে। বজালীৰ ভৱানীপুৰৰ কাটলা গাঁৱত ভয়ংকৰ ঘটনা, বৌয়েকে কাটিলে দেউৰেকৰ গুপ্তাংগ। বৌয়েক মালেকা খাতুন আৰু দেউৰেক সাইফুল ইছলামৰ মাজত অবৈধ সম্পৰ্ক থকাৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ ৰাইজৰ। কিহৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হ'ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। সাইফুল ইছলাম নামৰ যুৱকজনক অতি সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনা সংঘটিত কৰি নাইট ছুপাৰ বাছত উঠি পলায়ন কৰিছিল মালেকা খাতুন নামৰ মহিলাগৰাকী। ইতিমধ্যে মহিলাগৰাকীক আটক কৰি তদন্ত আৰম্ভ কৰিছে ভৱানীপুৰ আৰক্ষীয়ে। আৰক্ষীয়ে উদ্ধাৰ কৰিছে মহিলাগৰাকীয়ে ব্যৱহাৰ কৰা দাখন। আমাৰ এই কাটলা গাঁওবাসীত আমি ৰাইজে লজ্জিত হৈছোঁ। এনেকুৱা মানে কুসংস্কাৰ যে আহি জড়িত হৈছে, এইভাৱে আমাৰ ৰাইজ সচেতন নহয়। গতিকে যাতে আৰু দ্বিতীয়বাৰ এনেকুৱা পুনৰাবৃত্তি নহয়, তাৰ বাবে আমি ৰাইজৰ পৰা দাবী উত্থাপন কৰিছোঁ। আৰু এই ঘটনাটো আচলতে আমাৰ এই মুৰব্বীসকলে ক'ব, আমি ইয়াৰ প্ৰত্যক্ষদৰ্শী নহয়। আমাৰ গাঁওখন অলপ উত্তৰ ফালে, গতিকে এই চুপাৰ মানুহে আমাৰ মুৰব্বী সমাজৰ মানুহে ক'ব কথাটো। হয়, কি হিচাপত হ'ল নিশ্চয় গাৰ্জেন তৰফৰ পৰা জানে। আজিৰ ঘটনাটো নহয়, এটি নিশ্চয় জানে। গাৰ্জেন তৰফে মুৰব্বী মায়েক আছে, বাবেক আছে, তেওঁলোকে জানে। গতিকে প্ৰধান শাস্তিটো মায়েক বাবেকৰ ভিতৰত হ'ব লাগে। কি কাৰণে এইটো আজিৰ ঘটনা হোৱা নাই, আগে পাছে এনেকুৱা হৈ আছে, হয় নে নহয়? মায়েক বাবেকে নিশ্চয় জানে এইটো এটা দুৰ্নীতি হৈ আছে। তে কিয় তাৰমানে এইটো তদন্ত লোৱা নাই? আজি কিয় এই দুৰ্নীতি হ'ব লগা হ'ল? গাঁৱৰ তিৰি চলি লজ্জিত হ'ল না? ইমান এটা ডাঙৰ ঘটনা লজ্জিত হয়। মাক বনিগাটো গোটেই আছে, এইটো এটা লজ্জিত হয়। গতিকে আৰক্ষীৰ বাবে আমি ইমানেই কৰিছোঁ, কঠোৰৰ বাবে কঠোৰ শাস্তি হ'ব লাগে। এই তিৰোতাটো ইয়াৰ লগত যায় নেকি জড়িত আছে, তাৰো শাস্তি হ'ব লাগিব। এইটো মোৰ তৰফে মই এইখিনি মানে তেওঁৰ গিৰিয়েকটো গুৱাহাটীত কাম কৰিব গৈছে। গতিকে ৰাতি মানে তেওঁৰ দেওৰে সৰু ভাইটিয়ে আহি ইয়াত বা কি কৰিছে নকৰিছে সেইটো আমি নাজানো, কিন্তু লাষ্টত আমি প্ৰত্যক্ষ হিচাপে দেখা পালোঁ তাৰ লিংগটো কাটি পেলাইছে। তেওঁৰ ঘৈণীয়েকে কাটিছে, ভাই বোৱাৰী ডাঙৰ কাটিছে। গতিকে এই ক্ষেত্ৰত আমি প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যাতে এইটো উচিত শাস্তি হয় আৰু এনেকুৱা যাতে পুনৰাবৃত্তি আমাৰ গাঁৱত নহয়। এনেকুৱা কুসংস্কাৰ দূৰ কৰাৰ কাৰণে আমাৰ সমাজৰ যুৱ সমাজ আৰু অধিক সচেতন হ'ব লাগিব। গতিকে আমি ধিক্কাৰ জনাইছোঁ এনেকুৱা কাৰ্যক। আমি বহুত মানে লজ্জিত হৈছোঁ। বেলেগ গাঁৱৰ ৰাইজে আমাক বহুত মানে বেয়াকৈও ক'ব। গতিকে আমি ৰাইজৰ তৰফৰ পৰা এটা দাবী উত্থাপন কৰিছোঁ, এনেকুৱা কুসংস্কাৰকাৰী যিসকলে এইটোৰ লগত জড়িত তেওঁলোকক প্ৰশাসনে উচিত শাস্তি দিব লাগে। ভৱানীপুৰৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট, গণ অধিকাৰ লাইভ।